কংগ্ৰেছৰ নিমখ খোৱা বুলি ক'লে ৭২ চনৰ পৰা নিমখ খাই আছোঁ। ভয় খাবলগীয়া, বিজেপিত যাবলগীয়া একো কৰিব লগা নাই। ভূপেন বৰা ডাঙৰীয়াই কি ক'লে আপোনালোকে শুনিছে নহয়, বিজেপিৰ চোৰাংচোৱা মই আছিলোঁ বুলি কৈছে। তেনেহ'লেতো তেওঁ যোৱাটোতো আৰু চোৰাংচোৱা কাম শেষ হোৱাৰ পিছত গুচি আহে নিজৰ দেশলৈ। ধুৰন্ধৰ চিনেমাখন চালোঁ, দ্বিতীয়খন, তাত দেখা পাইছোঁ পাকিস্তানত কাম শেষ কৰি গুচি আহিছে। এই সিদিনালৈকে প্ৰদ্যুৎদাই হিমন্ত বিশ্ব শৰ্মাৰ কেলেংকাৰীৰ বিষয়ে আমাক এখন কাগজ দিলে, আৰু তাৰপিছত অৱশ্যে তেখেতক মাৰ্ঘেৰিটাৰ পৰা নগাঁৱৰ সাংসদ বনোৱাটোত ৰকিবুল হুছেইনৰ গুৰুত্ব আছিলে। মোৰ অন্য কামো আছে, সেইকাৰণে মই ৰাজনীতিটো কৰিছোঁ ৰাইজক সহায় কৰিম বুলি, আৰু ৰাইজে এতিয়া মোৰ পৰা যদি সহায় বিচৰা নাই, মোৰ কোনো ডাঙৰ কথা নহয়। মই আৰু অন্য কাম কৰিও জীয়াই থাকিব পাৰিম। মই আশা কৰি আছোঁ আমাৰ নতুন দলপতিয়ে অসমৰ স্বাৰ্থতে কামখিনি কৰিব, হিন্দু মুছলিমৰ কথা তেওঁ গুৰুত্ব নিদিব, আৰু অসমৰ উন্নয়নৰ কাৰণে অসমৰ হকে মাত মাতিবলৈ তেওঁ আগবাঢ়ি আহিব। কংগ্ৰেছৰ পৰাজয়ত আমি সকলোৱে দুখ পাইছোঁ, এইটো সঁচা কথা, আৰু ইয়াৰ কাৰণ কি কি আছে সেইখিনিও উলিয়াব লাগিব। কাৰণখিনি নুলিওৱাকৈ কাকো দুখ দিয়াটো উচিত নহয়। মই ভাবোঁ আমি খুব সোনকালে কাৰণ উলিয়াব পাৰিম, আৰু কাৰণৰ পিছত কি পদক্ষেপ লয় এয়া হাইকমাণ্ডৰ কথা। মই আগতেও কৈছিলোঁ, হাইকমাণ্ডে যেনেকৈ মোক দায়িত্ব পালন কৰিবলৈ দিব, কংগ্ৰেছৰ এজন নিষ্ঠাৱান কৰ্মী হিচাপে সেইখিনিকে কৰিম। কংগ্ৰেছৰ বাহিৰে অন্য দলৰ কথা মই ভাবিবই নোৱাৰোঁ, কাৰণ মই কংগ্ৰেছৰ নিমখ খোৱা বুলি ক'লে ৭২ চনৰ পৰা নিমখ খাই আছোঁ। এইটো বিজেপিয়ে ইমান চিন্তা কৰা উচিত নহয়, কিয় তেওঁলোকে এনেকৈ কৈছে মই নাজানো। সেইটো আমাৰ দলৰ হাইকমাণ্ড আছে, হাইকমাণ্ডে চিন্তা কৰিব কি কৰিব লাগে কি কৰিব নালাগে। মই একো কামৰ পৰা আজিলৈকে পিছ হুহুকা নাই। এইবাৰো মোক হাইকমাণ্ডে সুধিছিলে আপুনি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নে নকৰে। মই তেতিয়া কৈছিলোঁ দলে টিকট দিলে কৰিম, আৰু সেয়া মই ৰিজাল্টৰ কিবা কথা চাই পেলাই কোৱা নাছিলোঁ, কাৰণ দলক যেনেকৈ দলে দায়িত্ব পালন কৰিব দিব তেনেকৈ মই কৰিবলৈ সাজু। আৰু মুখ্যমন্ত্ৰীয়ে আৰু এটা কথা কৈছিলে, আপুনি দলে দায়িত্ব দিলে ল'ম বুলি কৈছে, আৰু মুখ্যমন্ত্ৰীয়ে কৈছিলে দুটা ভৱিষ্যতবাণী, আপুনি হাৰিব বুলি কৈছিলে, হাৰিলে, আৰু হাৰি পেলাই আপুনি বিজেপিলৈ যাব। এতিয়া দেখা যাওক, মই কিন্তু সেইটো ভবা নাই, কাৰণ মোৰতো মুখ্যমন্ত্ৰীৰতো অৱস্থাটো টাইট হৈছিলে, আপোনালোকে জানে। তেখেতে কংগ্ৰেছত ইমান দিন থাকিলে, এতিয়া যদিও কংগ্ৰেছ পদত্যাগ কৰি যিদিনাখন তেওঁ দিল্লী গৈছিল, দিল্লীত গৈ RSSৰ শাখা এটাত গৈ পেলাই তেখেতে এটা টুইট দিছিলে, যদি সেই টুইট ডিলিট কৰা নাই বৰ্তমানৰ এক্সত আপোনালোকে চাব, তেওঁ লিখিছে আজি পৰম শান্তি পাইছোঁ বুলি লিখিছিলে RSSৰ শাখাটোত, কংগ্ৰেছৰ পৰা পদত্যাগ কৰি গৈয়ে। মোৰ কেনেকুৱা কথা নাই, মোৰ কোনো শাখাত যাবলগীয়া নাই, প্ৰথম কথা। আৰু দ্বিতীয় কথাটো হ'ল, মুখ্যমন্ত্ৰী মহোদয়ে তেখেতৰ বিষয়ে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী হৈ থাকোঁতে তেওঁলোকৰ যি পাৰ্লিমেণ্টাৰী বৰ্ডৰ সভাত চেগা অফ স্কেমছ কংগ্ৰেছ গভৰ্ণমেণ্টৰ উলিয়াইছিল। তাতে গোৱা চৰকাৰৰ পানী যোগান আঁচনি আৰু অসম চৰকাৰৰ পানী যোগান আঁচনিৰ দুটা বৃহৎ কেলেংকাৰী হৈছে বুলি কৈছিল। গোৱাত CBI তদন্ত হ'ল, গোৱাৰ মুখ্যমন্ত্ৰী বা অন্যান্য মন্ত্ৰীসকল জেললৈ গ'ল। অসমত সেই একেই চৰকাৰে একেখন কাগজতে যি দুটা কেলেংকাৰীৰ কথা লিখিলে, অসমৰ সেই কেলেংকাৰীৰ ফলটো এতিয়ালৈকে পাই আছোঁ। যিটো 2010 চনতে আমি পানী পাব লাগিছিল, আজি 16 বছৰ পিছতো পানী খোৱা নাই গুৱাহাটীত যি 4টা আঁচনি। মোৰতো তেনেকুৱা একো নাই। মোক অলৰেডি প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী আছিলে, সেইখিনি সময়ত CBIক মোৰ পশুখাদ্য কেলেংকাৰী দিছিলেই, আৰু সেই কেলেংকাৰীৰ এতিয়ালৈকে জাষ্টিচ ডিলেড ইজ জাষ্টিচ ডিনাইড বুলি সদায় কওঁ, আৰু পলিটিচিয়ানসকলৰ কাৰণে স্পেচিয়েল কোৰ্ট কৰাৰ কথা আছিল, যাতে তেওঁলোকে তাৎক্ষণিকভাৱে ন্যায় পাব পাৰে। কিন্তু মইতো 98ৰ পৰা ফচিয়ে আছোঁ, সেই গতিকে মোৰ তেনেকুৱা আৰু ভয় খাবলগীয়া, বিজেপিত যাবলগীয়া একো কৰিব লগা নাই। মুখ্যমন্ত্ৰী ভৱিষ্যতবাণীটো মিছা হ'ব, 100% মিছা হ'ব। এতিয়া ভূপেন বৰা ডাঙৰীয়াই কি ক'লে আপোনালোকে শুনিছে নহয়, বিজেপিৰ চোৰাংচোৱা মই আছিলোঁ বুলি কৈছে। তেনেহ'লেতো তেওঁ যোৱাটোতো আৰু চোৰাংচোৱা কাম শেষ হোৱাৰ পিছত গুচি আহে নিজৰ দেশলৈ। ধুৰন্ধৰ চিনেমাখন চালোঁ, দ্বিতীয়খন, তাত দেখা পাইছোঁ পাকিস্তানত কাম শেষ কৰি গুচি আহিছে। প্ৰদ্যুৎদাটো মই অলপ মোৰ কাৰণে হাথৰে হ'ল। নাই, প্ৰদ্যুৎদাটো হাথৰ বুলি এইকাৰণেই কৈছোঁ, এই সিদিনালৈকে প্ৰদ্যুৎদাই হিমন্ত বিশ্ব শৰ্মাৰ কেলেংকাৰীৰ বিষয়ে আমাক এখন কাগজ দিলে, আৰু তাৰপিছত অৱশ্যে তেখেতক মাৰ্ঘেৰিটাৰ পৰা নগাঁৱৰ
সাংসদ বনোৱাটোত ৰকিবুল হুছেইনৰ গুৰুত্ব আছিলে আৰু তেখেতে একমাত্ৰ তেখেতক জিকাই নিয়াৰ বাবে দুৰ্লভ চমুৱাৰ প্ৰাৰ্থিত্ব নাকচ কৰাই সেই সময়ত 19 চনত দিয়াইছিলে। তাৰপিছত কি ৰাজনীতিত চাগে চিৰশত্ৰু চিৰবন্ধু বুলি কথা নাই। প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইনৰ কিজানি কিবা আছিলে, ইছ্যু আছিলে কিজানি। আৰু এইবাৰতো মই দেখা পাইছোঁ প্ৰদ্যুৎ বৰদলৈৰ সমষ্টিৰ কেইবাটাও চিট মিত্ৰজোঁটত বা এলায়েন্সত বা কিবা কিবিত গুচি গৈছিল। সেইকাৰণে তেখেতে আপত্তি কৰি আছিল যে মোকো সুধিছিল কি কৰা উচিত, মই কেনেকৈ ক'ম, তেওঁ মোতকৈ ছিনিয়ৰ। তেখেতে 2002 চনমানৰ পৰা কিজানি অসম বিধানসভাক প্ৰতিনিধিত্ব কৰিছে। মই তেওঁতকৈ 10 বছৰ পিছত আহিছোঁ, সেইকাৰণে মই একো ক'ব পৰা নাছিলোঁ। তেখেতে মোক সুধিছিলে, কিন্তু তেখেতে এনেকৈ বিজেপি যাব বুলি মই ভবা নাছিলোঁ। গতিকে তেওঁ তেনেকৈ মুখ্যমন্ত্ৰী আগদিনালৈকে ধৰি লওক লিখি পেলাই আপোনালোকে ইস্তাহাৰত মুখ্যমন্ত্ৰী গালি পাৰি তেওঁ বিজেপিলৈ গুচি গ'ল, এতিয়া আপুনিতো গালি পাৰিছে। আপুনি যদি মোৰ তেনেকুৱা কথা নাই। ৰাজনীতি যদিও কয় যে লাষ্ট ৰিফিউজ অফ স্কাউণ্ড্ৰেল, মই স্কাউণ্ড্ৰেলো নহয় আৰু মোৰ অন্য কামো আছে। সেইকাৰণে মই ৰাজনীতিটো কৰিছোঁ ৰাইজক সহায় কৰিম বুলি, আৰু ৰাইজে এতিয়া মোৰ পৰা যদি সহায় বিচৰা নাই মোৰ কোনো ডাঙৰ কথা নহয়। মই আৰু অন্য কাম কৰিও জীয়াই থাকিব পাৰিম। মই ভাল পাইছোঁ যে এজন কিমান চনত তেওঁ বোধকৈ 83 নে 85 প্ৰথমবাৰলৈ হৈছিলে, যথেষ্ট অভিজ্ঞ এজনক দিছে। আৰু এই যে বিজেপিৰ এটা ধাৰণা থাকে যে মুছলমান হ'লে মুছলমান পলিটিক্স কৰিব লাগিব, হিন্দু হ'লে হিন্দু পলিটিক্স কৰিব লাগিব, যিটো কংগ্ৰেছ দলে নিবিচাৰে। কংগ্ৰেছ দলে বিচাৰে ধৰ্ম নিৰপেক্ষভাৱে ভাৰতৰ সংবিধান অনুসৰি সকলো মানুহৰ কাৰণে মাত মতাটোৱেই ৰাজনীতিৰ মূল দায়িত্ব। আৰু সেই গতিকে মই আশা কৰি আছোঁ আমাৰ নতুন দলপতিয়ে অসমৰ স্বাৰ্থতে কামখিনি কৰিব, হিন্দু মুছলিমৰ কথা তেওঁ গুৰুত্ব নিদিব আৰু অসমৰ উন্নয়নৰ কাৰণে অসমৰ হকে মাত মাতিবলৈ তেওঁ আগবাঢ়ি আহিব।